দুর্যোধন লালে কুরুক্ষেত্র রণে মাতৃৰক্ষা কবচ আজিৰে নহয় আমি 2 বছৰ আগৰ পৰাই আমি আশা কৰি আছিলোঁ এটি নাম দীপক দাৰ পৰা আনিম গাম বহুত আশা লৈ আছিলোঁ আৰু সেই আশা পূৰণ হ'বলৈ গৈ আছে। এটি খুব ধুনীয়া কাহিনী ভাগৱত পুৰাণৰ দীপক দাই অভিযোজনৰ পৰিচালনা গোটেইখিনি কৰিছে, সুৰ সংযোজন গোটেইখিনিয়ে কৰিছে। নামটি কাহিনীভাগো শুনিলোঁ, বহুত ধুনীয়া। আশা কৰিছোঁ আপোনাক সকলোৱে কাহিনীভাগ আদৰি ল'ব। যি দীপক দাৰ ঘৰত আহিলোঁ সঁচাই ভাল লাগিছে। এনেকুৱা এটা পৰিৱেশত সঁচাকৈ আহিও ভাল লাগে। আৰু তেখেতৰ যিখিনি আমি অহাৰ পিছত যিখিনি তেখেতে মানে আমাৰ প্ৰতি যিটো এটা ভাৱ আছে সঁচাই ভাল লাগিছে। আৰু তেখেতৰ কাহিনীটো শুনিলোঁ, সঁচাই ৰাইজে ভাল পাব। নমস্কাৰ, মই দীপক কুমাৰ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ বিহুত উপস্থিত হৈছে আমাৰ মৰমৰ এটি চিনাকি ৰূপ, এয়া বিনয় ৰাজকুমাৰ, নৱপ্ৰজন্মৰ জনপ্ৰিয় পাঠক। লগত আহিছে আমাৰ জয়দা, মোৰ শ্ৰদ্ধাৰ জয়দা, আৰু তেওঁতো আহিছে কেমেৰামেন হৈ আছে। যা নহওক, বহুত দিনৰ মূৰত এটা সপোন আছিল, মানে বহুত দিন বুলি ক'লে নহয়, বহু মানে 2 বছৰ 3 বছৰে হৈ গ'ল আমাৰ প্লেনিংটো ছাকচেছ হোৱা নাই। তেওঁৰো বিভিন্ন সমস্যা, ময়ো এনেদৰে মইতো আগবাঢ়িব পৰা নাই। আজি মোৰ ঘৰত উপস্থিত আছে এটা নতুন নামৰ কাহিনী আগবঢ়াইছোঁ, বিনয় ৰাজকুমাৰে ক'ব। মই দেখিবলৈ উপন্যাস মানুহ খোৱা মানুহ আজি মোৰ ভাতৃপতি বিনয় ৰাজকুমাৰলৈ এটা কপি গতিকে মোৰ ঘৰত যিসকলে যায় হয়তো এবাৰ চকু ফুৰালে মই নথসুখী হ'ম। এই উপন্যাসখন মই এওঁলৈ অৰ্পণ কৰি দিছোঁ। এয়া এই হিচাপতে মই আকৌ বৰ্তমান ধন্যবাদ জনালোঁ। আৰু ৰাইজলৈ কি ক'ব? দীপক দাকো ধন্যবাদ জনাইছোঁ এই হিচাপতে। আৰু আচলতে আজিৰে নহয়, আমি 2 বছৰ আগৰ পৰাই আমি আশা কৰি আছিলোঁ এটি নাম দীপক দাৰ পৰা আনিম গাম বহুত আশা লৈ আছিলোঁ আৰু সেই আশা পূৰণ হ'বলৈ গৈ আছে। এটি খুব ধুনীয়া কাহিনী ভাগৱত পুৰাণৰ দীপক দাই অভিযোজনৰ পৰিচালনা গোটেইখিনি কৰিছে, সুৰ সংযোজন গোটেইখিনিয়ে কৰিছে। নামটি কাহিনীভাগো শুনিলোঁ, বহুত ধুনীয়া। আশা কৰিছোঁ আপোনাক সকলোৱে কাহিনীভাগ আদৰি ল'ব। আৰু সদশেষত কাহিনীটি বহুত ধুনীয়া বাৰ্তা আছে, আশা কৰিছোঁ সকলোৱে আদৰি ল'ব। আৰু যাকি নহওক, খুব ভাল লাগিছে, এটি আশা মানে পূৰণ হ'বলৈ গৈ আছে। গতিকে নিজেও চেষ্টা কৰিব লাগিব, অকল মানে কি কাহিনীভাগ ল'লেই নহয়। বহুত আশা লৈ কেনে আমি ৰিহাৰ্চেল কৰিম বা সাজু হ'ম এই অহা বছৰৰ কাৰণে নামটি গাবলৈ। আৰু আপোনালোক সকলোৱে দেখা পাব পৰিৱেশন কৰা কেনেকুৱা হৈছে, কি হৈছে, সেইখিনিয়ে আৰু ক'ব লাগে এতিয়া। আপোনালোকে গম পালে, তো আমাৰ মাজত জয়দাও আহিছে, যিহেতু জয়দাই নাগৰা নামৰ লগত জড়িত হৈ আছে পোনপটীয়াকৈ। জয়দাৰ অলপ অনুভৱ কওক। নমস্কাৰ, যি দীপক দাৰ ঘৰত আহিলোঁ সঁচাই ভাল লাগিছে। এনেকুৱা এটা পৰিৱেশত সঁচাকৈ আহিও ভাল লাগে। আৰু তেখেতৰ যিখিনি আমি অহাৰ পিছত যিখিনি তেখেতে মানে আমাৰ প্ৰতি যিটো এটা ভাৱ আছে সঁচাই ভাল লাগিছে। আৰু তেখেতৰ কাহিনীটো শুনিলোঁ, সঁচাই ৰাইজে ভাল পাব। অহা বছৰৰ কাৰণে আমি এতিয়া ৰিহাৰ্চেল দিম, প্ৰস্তুত কৰিম এতিয়া। আৰু আপোনালোকৰ মাজত আমি যিমান পাৰোঁ ভালকৈ পৰিৱেশন কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আপোনালোকেও আমাৰ লগত সহযোগত থাকিব। ধন্যবাদ। মানে বিনয় ৰাজ বুলি ক'লে হয়তো ৰাইজে হয়তো মোকে কমেণ্ট কৰিব যে বিনয় ৰাজক ল'লা এটা দিহা গাব নিদিলা। তোমাৰ আগৰ নামৰ হওক বা অসুস্থ হৈ আছে অলপ শাৰীৰিকভাৱে, হওক মই সিমান কষ্ট দিব বিচৰা নাই। ৰাইজৰ অনুৰোধ থাকিব, অলপমান এটা দিহা গুণগুণাই দিলে আগৰে হওক। আজিতো হয়তো সম্ভৱ নহ'ব, গতিকে আগৰ নাম এটি সামান্য এটি পল্লী। যোৱা বছৰ গাইছিলোঁ সকুনি পথ নামটি, আৰু এইটো নাম অভিযোজনা কৰিছিলে মোৰ গুৰুদেৱ মানে শ্ৰীযুত কৃষ্ণকান্ত দাসদেৱ। আৰু তেখেতে গোটেই সুৰ সংযোজন গোটেইখিনি তেখেতেই কৰিছে। আৰু সেই সকুনি পথ নামটিৰ এটি কলি মই গাবলৈ চেষ্টা কৰিম। আজি এটিকে অকণমান অসুস্থতাৰ মাজতে আছোঁ, দেহাটো ভাল নহয়। কি আছিলে সেইটো? ও কৌৰৱৰ সঙ্গে পাণ্ডৱে যুঁজিছে, কত বীৰৰ মৃত্যু হ'ল। দুৰ্যোধন ওলালে কুৰুক্ষেত্ৰ ৰণে
মাতৃৰক্ষা কবচ লৈ, মাতৃৰক্ষা কবচ লৈ, ভাতৃ হত্যাৰ প্ৰতিশোধ জ্বলিছে হিয়াত, কিদৰেনো বধিম পাণ্ডৱগণ। মাতৃৰ বাক্য মই ৰাখিবই লাগিব, মাতৃৰ বাক্য মই ৰাখিবই লাগিব, পাণ্ডৱ বধিম জীৱন, পাণ্ডৱ বধিম জীৱন। ধন্যবাদ। সুন্দৰ সুন্দৰ। মই বিনয় ৰাজলৈ ধন্যবাদ জনালো। তেওঁ একেবাৰে অসুস্থ, জানক মোৰ অনুৰোধটো ৰক্ষা কৰিছে। হয়তো দৰ্শকে হয়তো মোক মানে কমেণ্ট কৰিলেই হয়, বিনয়ক ল'লা এটা দিহা গাব নিদিলা। তো যা নহওক, তোমাৰ এই অনাগত সময়ত নাগৰা নামৰ মাজত এনেদৰে জিলিকি থকা নাগৰা নামৰ সমাজত তুমি যি ৰাস্তাই আছা সেই গতিতে থাকা। মোৰ এটা অনুৰোধ যে নাগৰা নামক নাগৰা নাম হিচাপে হয়তো জীয়াই ৰাখিবা, যিহেতু গুৰুদেৱ আছে, জয়দেৱহঁত আছে। গতিকে এয়া অনুৰোধ। গতিকে অনাগত দিনত তোমাক আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি। ধন্যবাদ।